কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ। কবি বেবীদাস, গুৱাহাটী। সুৰৰে দেউলৰে ৰূপৰে শিকলি, ভাঙি দিলি খুলি দুৱাৰ সোণোৱালি। পূজাৰী অ সুন্দৰ পূজাৰী। অসমৰ আপদকালত চিৎকাৰ কৰি উঠা তুমি প্ৰজ্ঞাৰ গভীৰ অৰণ্য। শিল্পীৰ পৃথিৱীত তুমি সব্যসাচী। হে বিপ্লৱী সৈনিক শিল্পী, সংগীত কলা সংস্কৃতি নৃত্যৰে গাঁঠিলা সাহিত্য কবিতাৰ মালিতা। সেই মহান সুন্দৰ পূজাৰী, বিশ্বক মুগ্ধ কৰিলা তোমাৰ নটৰাজ নৃত্যৰে গৌৰৱময় অসমৰ ঐতিহ্য মন্দিৰ দেৱালয়ত অঁকা নৃত্য ভংগীমা সুন্দৰৰ হাতত। হে মহান, তোমাৰ উচ্চাংগ সংগীতত প্ৰতিজন অসমীয়াৰ তেজৰ ধমনীত চিৰদিন ধ্বনিত অপূৰ্ব মহান সৃষ্টিৰ অসমীয়া প্ৰাণৰ গীত। নাহৰ ফুলে নোহোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোহোৱাই মহাসাগৰ সিঁচি আনি হাত মাণিকৰ ধন। অসমীয়াৰ দুৰৱস্থা কথা অনুমান কৰি মহান বিপ্লৱী শিল্পী জনাই ধুমুহাৰ গতিৰে পৰ্বত পৈয়াম একাকাৰ কৰি দৌৰি ফুৰিছিল। নতুন অসম গঢ়াৰ সপোন দেখিছিল। সেয়েহে গাইছিল, জাগ ট্ৰাইবেল জাগ, জাগিব লাগিব তই কছাৰী মিকিৰ। মহাপুৰুষ শংকৰদেৱৰ আৰ্হিৰে ৰাভাদেৱে আহ্বানে কৈছিল, হে জনজাতি ভাই ভনীসকল, আদিতে আমি এক আছিলোঁ। কালৰ বুকুত হোৱা বিভ্ৰান্তে আমিবোৰ থান বান হলো। সমভাৱপন্ন নিজকে জনসেৱাত নিয়োগ কৰিলা। হে মহান মানৱ শিল্পী, বিশ্বৰ বুকুত চিৰমুক্ত চিৰস্বাধীন খাটি অসমীয়া, অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱবান অসমী আইৰ বুকুৰ মানিক অসমৰ সুসন্তান। হে মহান মানৱ শিল্পী, তোমাৰ সুললিত ভাষাৰে লিখা উদাত্ত কণ্ঠৰে গোৱা এফাকি গীতেৰে যাচিলোঁ প্ৰণিপাত। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা তমোহৰ দেও নাচা, নাচা তমোহৰ দেও নাচা। ধন্যবাদ।